মণ্ডলৰ আমাৰ যেটো মুখ্য কাৰ্যালয় মণ্ডলৰ অফিস আমাৰ মণ্ডলৰ সভাপতি আৰিফুল কালাম নাগৰিয়া ইয়াত আছে আমাৰ এই সাধাৰণ সম্পাদক আছে আমাৰ কাৰ্যকৰ্তাসকল আছে আমাৰ বিভিন্ন পঞ্চায়তৰ সভাপতিসকল আছে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আজি এই ৰিজাল্টত বিহাৰৰ নিৰ্বাচনৰ ফলাফলে আমাক উৎসাহিত কৰিছে আৰু আমাৰ এই কাৰ্যকৰ্তাসকল বিভিন্ন ঠাইৰ পৰা বহুত দূৰ দূৰণিৰ পৰা আহি পাৰ্টি অফিসত আমি সমবেত হৈছো আৰু আমি সামগ্ৰী সমষ্টিৰ ৰাইজক দেখুৱাব বিচাৰিছো সামগ্ৰীটো বিজেপি আছে আৰু আগন্তুক দিনত আমি সবল ভাবে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰি ইয়াৰ পৰা এজন ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ বিধায়ক আমি সামগ্ৰীৰ পৰা আগন্তুক দিনত উঠিয়াম যি ৰিজাল্ট আহিছে সমগ্ৰ দেশে এইটো দেশবাসীয়ে গম পাই আছে সেইটো লৈ আমি আজি সামগ্ৰী মণ্ডলৰ ফালৰ পৰা আমি সামগ্ৰী মণ্ডল কাৰ্যালয়ত আমি বিজয় উৎসৱ পালন কৰি আছো আৰু আপোনালোকে জানে যে কংগ্ৰেছ দলে বিহাৰত 60খনকৈ সিটত তেওঁলোকে নিৰ্বাচন খেলিছিলে তাত 6% সিটতো তেওঁলোক বিজয় হ'ব নোৱাৰিলে আৰু অসমতো তেওঁলোকে একেবাৰে নিস্তব্ধ হৈ যাব তাতে কংগ্ৰেছ নামৰ দলটো যে সামগ্ৰীৰ পৰা অসমৰ পৰাই নাইকিয়া হৈ যাব তেওঁলোক বৰ্তমান মিত্ৰতাত লৈ পেলাই তেওঁলোকে বিয়া কিবা এটা খেল খেলি আছে কোনে বিয়া পাতা নাই কোনে বিয়া পাতিব সেইবিলাক আমাৰ লক্ষ্য নাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দলে ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আছে ৰাইজে এইবাৰো আমাৰ 100কৈ সিটত বেছি সিটত জিকাই আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ গঠন কৰিব এইটো আমাৰ আশা